হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে। মোৰ এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজি আমি ওলাইছোঁ যিহেতু বিশাল মাৰ্কেটলৈ। বিশাল মাৰ্কেট যাওঁ। এয়া আমি আহি পাই গ'লোহি বিশাল মাৰ্কেট। ইয়াত দেখিছেনে সৰু সৰু ল'ৰা ছোৱালী কাপোৰ কানি ইমান ধুনীয়া ধুনীয়া, ইমানেই ভাল লাগে, একদম পূৰা চাব লাগি গৈছোঁ আৰু এইফালে। যিহেতু ইয়াত সৰু সৰু ল'ৰা ছোৱালী কাপোৰ কানি ইমানেই ধুনীয়া ধুনীয়া নক'ব আৰু ইমানেই ভাল লাগে, চালে চাই থাকিব মন যায়বোৰ দেখিছেনে। আৰু বিশেষ ইমান দামো নহয়, এয়া 200-300 সেনেকুৱা। তাৰপিছত এইফালে আহি গ'লোঁ আমি টিফিন চাবলৈ। টিফিন আৰু মাইকী মানুহ বজাৰলৈ গ'লে গম পায় আৰু একদম ঘৰৰ কিচেনৰ বস্তু দৰকাৰ হয়, সেইটো কাৰণে ময়ো এইফালে লাগি গ'লোঁ পূৰা কাঁহী বাতি চাবলৈ। তাৰপিছত টিফিন এটা পচন্দ হ'ল, টিফিন ল'লোঁ মই। তাৰপিছত এইফালে অকণমান দেখাই দিছোঁ, টিফিনটো চাই আছোঁ আৰু পচন্দ হ'ল। তাৰপিছত এইফালে ফ্লাস্ক মানে বটল আৰু পানী বটল এটা চাই আছিলোঁ। যিহেতু ইমানো দাম নহয় আৰু যিমান হেৰি কৰিব লাগে, তথাপিও আৰু আহিলে মানে এইবিলাক বস্তু নোচোৱাকৈ যাব নোৱাৰি, সেইকাৰণে পূৰা চাই লৈছোঁ। আৰু বহুত দিনৰ মূৰত অহা হৈছে বিশাল মাৰ্কেটলৈ, যিহেতু এই হাতত লৈ থকাটোৱে পচন্দ হয়, তো তথাপিও এইটো চাইছোঁ। আৰু ইয়াত বটল আৰু লগতে দিছে। তাৰপিছত আৰু আছে লগতকৈ কিছুমান বস্তু আৰু চাম। তাৰপিছত এইফালে আকৌ মই লাগি গৈছোঁ, মানে কাঁহী দুখন দৰকাৰ হৈছিলে, কাঁহী চাবলৈ মনতে ইয়াত দেখিছোঁ। মানে প্লাষ্টিকৰ চালনী সেনেকুৱাবিলাক আছে, সেইবিলাক আছে আৰু সেইবিলাক ইমান মানে নলওঁ আৰু এইবিলাক বেলেগ চাবলৈ গ'লোঁ আকৌ। তাৰপিছত এয়া সৰু সুৰা টুকুৰিবিলাক যাতে লগত 3টা দিছে। আৰু আজি আমাৰ ভাগ্যখন ইমানেই ভাল, ইয়াত এইফালে আমি এই কাঁহী বাতি মানে ইমান ধুনীয়া ধুনীয়া ডিছবিলাক ভাল লাগিছে চাবলৈ, সেইকাৰণে তাৰফালে আহি গ'লোঁ আমি বেড কভাৰ চাবলৈ। যিহেতু বেড কভাৰ নাছিলে, বেড কভাৰ ল'ম। তাৰপিছত আৰু চাই আছোঁ আৰু পচন্দ হোৱাই নাই, ইমান আছে আৰু দেখিলে হেঁপাই নপলায়, সিটো চাওঁ লাগিয়ে থাকে। তাৰপিছত মই এইফালে বেড কভাৰ 2খন ল'লোঁ, তাৰপিছত গাৰু কভাৰ 2খন লৈছোঁ। এইফালে চাই আছোঁ আৰু তথাপিও ইফালে ঘূৰি আছোঁ, কেনেবাকৈ বা আৰু বেলেগ কিবা ধুনীয়া ওলাই বা। গাইছ, এইফালে মই মিক্সি লৈ ল'লোঁ। যিহেতু আজি আমাৰ কপালখন বহুতেই ভাল আছিলে, 4000 বস্তু আমি 3500 টকাত পাইছোঁ। গাইছ, বিশাল মাৰ্কেটত আহিলে বাকী বজাৰ চজাৰ কৰি চবেই ভাল লাগে, কিন্তু ইয়াত ইমান দীঘলীয়া লাইন পাতিব লাগে, সেইটো কাৰণে অলপ আৰু বেয়া লাগে। দেখিছেনে কিমান দীঘলীয়া লাইন পাতি আছে। গাইছ, মোৰ ব্লগটো মই ইমানতে শেষ কৰিছোঁ। আশা কৰিছোঁ যে সকলোৱে শেষলৈকে চাব, আৰু কোনোবাই যদি মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে কৰি দিব। বাই।